নলবাৰীৰ বৰখানাজান গাঁৱত অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ। বিগত কেইবাদিন ধৰি অঞ্চলটোত বনৰীয়া হাতীৰ এটা জাকে নিদ্ৰা হৰণ কৰিছে অঞ্চলবাসী ৰাইজৰ। বনৰীয়া হাতীৰ জাকটো খেদি পঠিয়াবলৈ বিফল হোৱা বন বিভাগৰ ওপৰত ক্ষোভিত ৰাইজ। নলবাৰী জিলাৰ বৰখানাজান গাঁৱত বনৰীয়া হাতীৰ এটা জাকে বিগত কেইবাদিন ধৰি উপদ্ৰৱ চলাই আছে। ইতিমধ্যে অঞ্চলটোৰ বিস্তৰ ক্ষতি সাধন কৰিছে বনৰীয়া হাতীৰ জাকটোৱে। এইবাৰ এগৰাকী অসহায় বৃদ্ধাৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰাত আতংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ। বন বিভাগে বনৰীয়া হাতীৰ জাকটো খেদি পঠিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও বিফল হৈছে বন বিভাগ। ইয়াকে লৈ বন মন্ত্ৰী আৰু বন বিভাগক তীক্ষ্ণ সমালোচনা কৰিছে অঞ্চলটোৰ ৰাইজে। তো আপনি তো গমেই পাই আছে, আপনি প্ৰায় নিউজ দিয়ে আছে। আমাৰ নলবাৰী আমাৰ গণেশ মন্দিৰৰ প্ৰায় উত্তৰ দিশত আজি প্ৰায় এবছৰ ধৰি হাতী আমাৰ ইয়াত আহি নানান ধৰণৰ উপদ্ৰৱ কৰি আছে। ইয়াৰ মাজত আমি জয়ন্ত মল্ল বৰুৱা ছাৰক আমাৰ মিনিষ্টাৰক আমি অৱগত কৰিছোঁ। তেখেতে বিহিত ব্যৱস্থা ল'ম বুলি কৈ লৈছিলোঁ মাজতে। আজি আমি এই 2 মাহ ধৰি যিটো সন্ত্ৰাসত চলি আছোঁ, আমি একদম থাকিব নোৱাৰা অৱস্থা। আমাৰ বৰখানাজান, কটাগুচি, কটৰা, মইদাৰঙা এনেকৈ আমাৰ বিভিন্ন ধৰণৰ গাঁও উপদ্ৰৱ কৰি আছে। আমাৰ অলপতে আমাৰ আজি আপুনি গমেই পালে, নিউজ ল'লে আপুনি, বেৰা ঘৰ ভাঙি দিলে আমাৰ খুৰীমাৰ এটাৰ। আপুনি দেখিছে আমাৰ বৰখানাজানত আজি উপদ্ৰৱৰ যিটো পৰিসীমা হৈছে ভাবিব নোৱাৰা। আজি 7 দিন আগত আমি আমাৰ ৰেঞ্জাৰ পৰিস্মিতা বাইদেউ নেকি তেখেতৰ নাম, তেখেতক মই নিজে ফোন কৰিছিলোঁ। ফোন কৰাতে তেখেতে আহিম বুলি কৈছিল, নিজেও তেখেতে অহা নাই। আৰু বন বিভাগৰ 2জন নে 3জন মানুহ পঠাই দিয়ে, দি পেলাই হাতীকেইটা 2-4টা পাত্তা বোমা মাৰি যাব দিয়ে। তাৰপাছত আৰু কোনো কাণ সাৰ নাই। আমি অৱগত কৰিছিলোঁ, মই আমাৰ পৌৰ সভাপতি আমাৰ ৰবীন দাস ডাঙৰীয়াৰ থ্ৰু দি মই ডিচিক অৱগত কৰাইছিলোঁ। আৰু তেখেতে থ্ৰু দি আমাৰ DFO ছাৰক মাতি আনি ডিচিক মিটিং কৰাবলৈ গম পাইছোঁ। কিন্তু আজি পৰ্যন্ত কোনো ধৰণৰ আমাৰ এই হাতী খেদাৰ ব্যৱস্থা লোৱা নাই। যিহেতু আমি নলবাৰী জিলাৰ আমাৰ চন্দ্ৰমোহন পাটোৱাৰী আমাৰ ফৰেষ্ট মিনিষ্টাৰ, তেখেতে আজিকালি কোনো কাণ সাৰ দিয়া নাই। গতিকে মই আজি এই চেনেলৰ যোগেদি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এটা আহ্বান জনাইছোঁ, যাতে তেখেতৰ এই যিবিলাক মিনিষ্টাৰ আছে, নিষ্ক্ৰিয় মিনিষ্টাৰ, একেলগ অৱসান ঘটাই ভাল ভাল মিনিষ্টাৰ প্ৰয়োগ কৰি বন বিভাগটো যাতে জাগ্ৰত কৰে। আৰু আমি বন বিভাগ ফোন মাৰিলে তেখেতে কয় আমাৰ ষ্টাফ নাই, 3জন বা 4জন ষ্টাফ আছোঁ, আমি যাই কি কৰিম। গতিকে মুখ্যমন্ত্ৰীলৈ মই এইটোৱে বিনম্ৰ আহ্বান, যাতে তেখেতে এই ফৰেষ্ট ডিপাৰ্টমেণ্টটোক কিছুমান কৰ্মী আমাৰ নলবাৰী অফিচত নিয়োগ কৰক আৰু হাতী খেদাত সহায় কৰিব বুলি মই বিনম্ৰ আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰীলৈ। এতিয়া মোৰ বিনম্ৰ অনুৰোধ। মুকালমুৱাৰ পৰা আজিজালি ৰিপৰ্ট, সংবাদ 365।